প্ৰাৰ্থী যি ডক্টৰ তপন দাস অসমৰ ফালৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বৰ্তমান উপস্থিত হৈছে কি পি জি হাজৰিকা ডাঙৰীয়া কি ধৰণে এবাৰ যুঁজিম বুলি আগলৈ আহি কথা পাতিম যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচন খুব ভাল হ'ব সমগ্ৰ অসমত আমি অভিলেখ সংখ্যক সমষ্টিত জয় লাভ কৰিম আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু ডিমৰীয়া সমষ্টিত আমি নিশ্চয়কৈ জিকিম আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ তপন দাস ডাঙৰীয়া জয়লাভ কৰিব মিটিঙৰ পাছতে যাম আৰু এয়া আছিলে পি জি হাজৰিকাৰ ভাষ্য আছিলে মন্ত্ৰী ডক্টৰ তপন দাস ডাঙৰীয়া আছে মই তেওঁৰ ওচৰলৈ আহিব বিচাৰিম তপন আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণৰ প্ৰত্যাহ্বান এবাৰ সন্মুখীন হ'ম বুলি ভাবিছে এইবাৰ যি ধৰণৰ উন্নয়ন হৈছে এই উন্নয়নৰ ধাৰা উন্নয়নৰ বতৰালৈ আমি ৰাইজৰ লগত যাম আৰু অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুনৰবাৰ NDA চৰকাৰ দিছপুৰত গঠন হ'ব আৰু এয়া আছিলে ডক্টৰ তপন দাসৰ ডিমৰীয়া সমষ্টিৰ যি প্ৰাৰ্থী তপন দাসৰ ভাষ্য আছিলে ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই যে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী নোহোৱাকৈ তেওঁলোকে জয়ী হোৱাৰ 100% তেওঁলোকে যিহেতু নিশ্চিত প্ৰদান কৰিছে আৰু এয়া হৈছে বৰ্তমান সময়ত ডিমৰীয়া সমষ্টিৰ যি ৰাজনৈতিক বতাহ সেই বতাহৰ আমি ঢৌ দেখুৱাইছোঁ আৰু এনেদৰে এতিয়া মন্ত্ৰী পি জি হাজৰিকাই যিহেতু তপন দাসৰ হৈ অকপ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী যি তপন দাসৰ হৈ ডক্টৰ তপন দাসৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ চলাবৰ বাবে বৰ্তমান সময়ত আহি উপস্থিত হৈছেহি আৰু এনেদৰে এতিয়া দেখিবলৈ পাইছে ইয়াত শ যি ইয়াৰ বাসিন্দা সেই বাসিন্দাসকল আহি উপস্থিত হৈছেহি আৰু এই যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰীগৰাকীয়ে হওক অৰ্থাৎ মন্ত্ৰী পি জি হাজৰিকাই হওক বা অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে হওক তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী নোহোৱাকৈ তেওঁলোকে এবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ব আৰু যি ধৰণৰ উন্নতি তেওঁলোকে কৰিব লাগে বা যি ধৰণৰ উন্নতি তেওঁলোকৰ প্ৰয়োজন সেই প্ৰয়োজন তেওঁলোকে পূৰণ কৰিব আৰু এয়া হৈছে বৰ্তমান সময়ৰ ডিমৰীয়াৰ এয়া ৰাজনৈতিক যি বতাহ বা ডিমৰীয়াৰ ৰাজনৈতিক যি পৰিৱেশৰ